ব্ৰেইনেৰে চলে কমল কুমাৰ মেধি নিজস্ব চিন্তাধাৰা ভাবিব পৰা ক্ষমতা নাই কমল কুমাৰ মেধিৰ মগজু বোলা বস্তুটো নাই মগজুটো ঘৰত থৈ আহে আৰু যেতিয়াই যি পাৰ্টিত থাকে সেই পাৰ্টিয়ে ভৰাই দিয়া মাল মছলাখিনিৰে তেওঁ কণ্ঠৰ জৰিয়তে কৈ তেওঁ জীয়াই থাকে একজন মানুহ বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে সিন্ডিকেট সম্পৰ্কত অখিল গগৈৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে আৰু এই মানুহজনে অভিযোগ কৰিছে অখিল গগৈৰ ওপৰত নানানটা সৰব হৈ উঠিছে এতিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদক হুছেইন মহম্মদ শ্বাহজাহান বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে সিন্ডিকেট প্ৰসংগত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ নতুনকৈ সৃষ্টি হৈছে ৰাজনৈতিক বাকবিদণ্ডা শেহতীয়াকৈ কমল কুমাৰ মেধিয়ে অখিল গগৈ সিন্ডিকেটক লৈ নাটক আৰম্ভ কৰিছে বুলি মন্তব্য কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক হুছেইন মহম্মদ শ্বাহজাহানে অভিযোগ কৰি কয় যে কমল কুমাৰ মেধিয়ে কোনো তথ্য প্ৰমাণ অবিহনে অখিল গগৈৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে তেওঁৰ মতে ৰাজ্যত মূল্য বৃদ্ধি আৰু বিভিন্ন সামগ্ৰীৰ যোগান ব্যৱস্থাত সিন্ডিকেটৰ প্ৰভাৱক লৈ অখিল গগৈ দীৰ্ঘদিন ধৰি সদন আৰু ৰাজপথত মাত মাতি আহিছিল কমল কুমাৰ মেধি নামৰ মানুহজন হৈছে এজন কণ্ঠজীৱী মানুহ তেওঁৰ নিজৰ মগজু বোলা বস্তুটো নাই মগজুটো তেওঁ ঘৰত থৈ আহে আৰু যেতিয়াই যি পাৰ্টিত থাকে সেই পাৰ্টিয়ে ভৰাই দিয়া মাল মছলাখিনিৰে তেওঁ কণ্ঠৰ জৰিয়তে কৈ তেওঁ জীয়াই থাকে একজন মানুহ এতিয়ালৈকে তেওঁৰ ট্ৰেক ৰেকৰ্ডটো সেইটোৱে আৰু এই মানুহজনে অভিযোগ কৰিছে অখিল গগৈৰ ওপৰত নানানটা এতিয়া অখিল গগৈয়ে বিজেপি চৰকাৰৰ যি ভয়াৱহ সিন্ডিকেট ৰাজ চলাই আছে আৰু এই সিন্ডিকেট ৰাজৰ ফলত অসমৰ সাধাৰণ সৰ্বসাধাৰণ মানুহে অত্যাধিক দামত বস্তু কিনি খাব লগা হৈছে মানুহৰ অৱস্থা বেয়াতকে বেয়া হৈ গৈ আছে এই কথাবিলাক যেতিয়া উদঙাই দিছিলে ইয়াৰ ফুপুলা স্বৰূপটো যেতিয়া উদঙাই দিছিলে তেতিয়া তেওঁলোকৰ কণ্ঠজীৱীবিলাকে অখিল গগৈৰ ওপৰত নানান ধৰণৰ আক্ৰমণত নামি পৰা আমি দেখিবলৈ পাইছো এতিয়া তেওঁ কালি দুটামান উদাহৰণ দিছে যে কণীৰ উদাহৰণ দিছে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈকে যিমান দূৰত্ব অন্ধ্ৰৰ পৰা দিল্লীলৈকে সিমান দূৰত্ব নহয় কাৰণে কেৰিং চাৰ্জ বেছি হোৱা বুলি কৈছে মই এটা উদাহৰণ দিব বিচাৰিছো আজিৰ তাৰিখত ৱেষ্ট বেংগলৰ ফালাকাটাত ব্ৰইলাৰ মুৰ্গীৰ দাম হোলচেল ৰেটৰ দাম হৈছে 100 টকা কেজি এতিয়া যদি আপুনি বা মই এখন গাড়ী লৈ তাৰ পৰা যদি ব্ৰইলাৰ কিনিব যাওঁ 100 টকাত আমি 2 টন ব্ৰইলাৰ কিনিব পাৰিম এখন গাড়ীত 2 টন ব্ৰইলাৰ আহে 2 টন ব্ৰইলাৰৰ দাম হ'ল আপোনাৰ 2 লাখ টকা আৰু গাড়ী ভাড়া পৰিব আপোনাৰ 10,000 টকা আৰু এই গোটেইখিনি ৰাস্তা গুৱাহাটীলৈকে আহোতে ব্ৰইলাৰ মুৰ্গীটোৱে হাগিব তাৰ ফলত আপোনাৰ ওজন কমে 100 পৰা 150 কেজি ওজন কমিব আমি সেই খৰচটো ধৰি ললো 10,000 টকা এনেকে 2,20,000 টকাত ব্ৰইলাৰ মুৰ্গী আহি অসমত পাব আৰু প্ৰত্যেক কেজি ব্ৰইলাৰৰ দাম হ'ব 110 টকা 110 টকা হোলচেল ৰেটত আমি ইয়াতে আনি পেলাব পাৰিম গুৱাহাটীৰ বজাৰত আহি পাই যাব ব্ৰইলাৰ মুৰ্গী আমি 10 টকাকে যদি লাভ লৈ সেই মুৰ্গী বিক্ৰী কৰো তেনেহলে এখন গাড়ীৰ পৰা আমাৰ 20,000 টকা লাভ হ'ব আজি আপুনি গুৱাহাটীৰ যিকোনো বজাৰত যাওক তাতে ব্ৰইলাৰ মুৰ্গীৰ দাম কিমান চলি আছে 180 টকাৰ পৰা 210 টকাৰ ভিতৰত ব্ৰইলাৰ মুৰ্গীৰ ৰেট এই যে 70 টকা 80 টকা বেছিকে দিব লগা হৈছে এই পইচাটো ক'ত গৈ আছে কিহৰ কাৰণে বেছি হৈ গৈ আছে আজি ব্ৰইলাৰ মুৰ্গী যিসকল বিক্ৰী কৰে তেওঁলোকৰ মুখৰ ফালে চাব নোৱাৰে কাৰণ তেওঁলোক দৰিদ্ৰ যিবিলাক মানুহে ব্ৰইলাৰ মুৰ্গী কিনি খাই আছে তেওঁলোকৰ অৱস্থা বেয়া মাজত এই মন্ত্ৰীবিলাকে মাজত এই 2 নম্বৰী মানুহবিলাকে টকা মাৰি দিয়াৰ কাৰণে ব্ৰইলাৰ মুৰ্গীৰ দাম অত্যাধিক বাঢ়ি গৈছে এই কথাটো তথ্য সহকাৰে উদঙাই দিয়াৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ তথ্য কি লাগে 110 টকাত আহি পাইছে ইয়াতে গুৱাহাটীত সেই মুৰ্গী কেনেকে 200 টকাত বিক্ৰী হয় মাজৰ এই 90 টকাটো কোনে খায় হিমন্ত বিশ্ব শৰ্মাই খায় হাগ্ৰামা মহিলাৰে খায় নে জয়ন্ত মল্ল বৰুৱাই খায় কালি কণ্ঠজীৱী কমল মেধিয়ে হিমন্ত বিশ্ব শৰ্মা ইফালে সামাজিক মাধ্যম যোগে শ্বাহজাহানে অভিযোগ উত্থাপন কৰিছে যে আনৰ ব্ৰেইনেৰেহে চলে নেকি কমল কুমাৰ মেধি আৰু নিজস্ব চিন্তাধাৰা তথা বিশ্লেষণ কৰাৰ ক্ষমতা নাই নেকি তেওঁৰ যদিও এই মন্তব্যসমূহ ব্যক্তিগত আৰু ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ অংশ তথাপিও ই ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ জন্ম দিছে ৰাইজৰ দলৰ নেতা কৰ্মীসকলেও দাবী কৰিছে যে ৰাজনৈতিক সমালোচনা থাকিব পাৰে কিন্তু তথ্য প্ৰমাণ অবিহনে ব্যক্তিগত আক্ৰমণ আৰু মিছা অভিযোগ উত্থাপন কৰাটো গণতান্ত্ৰিক পৰম্পৰাৰ বাবে শুভ লক্ষণ নহয়
এতিয়া এই বিতৰ্কক লৈ বিজেপি আৰু ৰাইজৰ দলৰ মাজত বাকযুদ্ধ আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।